বুকে অনকালে ভুতুং লালে হয় আ ও চালি এইকেইদিন খাবলৈ ইমান নাটনি হৈছে অ কিমাননো খাম দাইল আলু চয়াবিন খাই খাই মন লাগিছে ছোৱালীক পঠিয়ালো এতিয়ালৈকে ছোৱালী নাই অ পচলা আনি পোৱাহি নাই ভোক লাগি গৈছেগে 12টা বাজিব হ'ল ভাতকেইটা বোলো বনাই লওঁচোন বোলো তাকে ছোৱালী কিনো কৰিছে নগেনৰ ঘৰত জানো গোটেই কলগিজোপা উঠাই নিব যেনহে পাইছো আমাৰ ছোৱালীয়ে ইমান দেৰি হ'ল নে তোৰ হা নগেন্দাহঁতকৰ বাৰীত গোটেই সবা কল সবা যেনে তেনে ঢেৰ নহয় একদম মই বোলো ডাঙৰ এটা দিয়ক বোলো ডাঙৰ এটা দি পঠিয়াইছে সেইকাৰণে তাকে হেপাই নগেনৰ ঘৰ সঁচাকে দেই মানুহবোৰ খগেন্দা যিমান একদম পুষ্ট তাহাঁতৰ কিন্তু আকৌ কলবিলাকো ইমান বৰ মস্ত নগেন্দাহঁতৰ কলবোৰ ইমান ডাঙৰ ডাঙৰ মই দুটা খাই আহিছো পকা কল মই দেখিছো নহয় বাৰীতে গৈছো নহয় তাহাঁতৰ বেলেগ ডাঙৰ ডাঙৰ কল এতিয়া মাংস কাৰণে কল পচলা বনাই তাকে এইটো 3 সাঁজ মান কৰিব পাৰিম দেখোন নগেন্দাই কৈছে বোলে মাংস বনালে বোলে কল পচলা খেতি অকমান দিবলৈ কৈছে হ'ব দিমগে ভাল লাগে এনেকে মানুহবোৰে দিলে আমাৰ ঘৰতো তাকে কল এজোপা ৰুব লাগিছিলে নাই অ পুলি এটা বিচাৰিব জহনেদি ছোৱালী ভাত খাই হোৱাই নাই এতিয়াই গ'লে বোলে একেলগে ভাত খাই ধুই পেলাম নাই তাই মোবাইল পিটিকি ভাল এতিয়াহে খাইছে কি হলে মাছক এটা লাগি ধৰিলে মোৰ গোটেই ডিঙিত লাগি মই তেতিয়াই কৈছো তই ভালকে খাবি হা ভাতকেইটা খাওঁতে একদম সেই মোবাইলটো চাই ভাত কেইটা এনেকুৱা হ'বই ইমান বিষাইছে মোৰ নেকানিবি ৰ মই সেই ফাগুনি ঘৰ পৰা আহোগে ফাগুনি ঘৰত ভীমকল আছে আনি পেলাই খাই দিলে গুচি যাব শুকান অকমান খাই দিলি বৰ বেয়াকে ফুচিলি হ'ব ৰ মই আহোগে তই খালি একো নকৰিবি ৰৈ থাকি কিন্তে হ'ব দে আইঅ একদিন বৰষুণ দিয়ে মোৰ অৱস্থা নাইকিয়া হ'ল দেই অ ফাগুনি এজনী আছে না জানো পাই ঐ ফাগুনি চিঞৰিছো গম নাপাও নে আইঅ ভাতকেইটা খাই বোলো বাগৰ বোলো দি লওঁ বোলো 12টা বাজি গ'ল নহয় ভালেই কৈছ দে মই সেই ভাত খাই পেলাই শুবলৈ নহলে এই নহয় তহঁতৰ ঘৰত ভীমকল এটা দেচোন আই ক'ত পাম ভীমকল আমাৰ বাৰীত কল এজোপাও নাই আকৌ বোলে তহঁতৰ আজি পচলা বনাইছ বোলে গোটেই গোন্ধাইছে আমাৰ চুকৰ গোটেইখন ওলাইছে আকৌ পচলা এটা গম পা নে এইখিনি শাক পাচলি ইমান নাটনি হৈছে ময়ে কলো ছোৱালীক বোলো এই নগেন্দা বাৰীত বোলো ঢেৰ কলৰ পুলি আছে তাৰে বোলো কলৰ পুলি এটা লৈ আহিবিগেচোন সেই তাকে সেই নগেন্দাই দি পঠালে তাকে বনালো বনাই মেলি খালো সেই তাহাঁতৰ ঘৰতে পাবি কল তাহাঁতৰ কলবোৰ বৰ মস্ত কল নাই লাগে আমাৰ জহনেদি তেজ খাতি ছোৱালী গম পাইছো নে এই ভাত খাবলৈ দিলো তাই আকৌ মোবাইল চাইছে কাৰ্টুন চাইছেহে ভাত খাই খাওঁতে ডিঙিত একদম কাৰেণ্ট ফচিলে তেতিয়াহ'লে তই একদম যা একদম গৈ পেলাই তই সেই নগেন্দা ঘৰ পাৰিলে পাবি যা কল তাকেইটো দে মই যাওঁ তেতিয়াহ'লে মানে কল এটা নাপালে দিগদাৰ হ'ব সেইদিন ডক্টৰ ঢালিব লাগিব নহয় ডিঙিটো নহ'লে সোনকালে যা নগেন্দা এতিয়া থাকোতে যা নহ'লে বজাৰলৈ গ'লে কল বিকিবগে যা তাকেইটো ৰ নগেন্দা ঘৰলৈকে যাওঁ আৰু ডাঙৰ কলি নগেন্দা ঢেৰ আছে কল ডাঙৰ আমি তাহাঁতৰ ঘৰ কলহে খাওঁহি তাকেইটো মানুহ যিমান হিষ্ট পুষ্টে কলবোৰ হিষ্ট পুষ্ট আইঅ জহনীমতীয়ে ক'তনো কল বিচাৰি ফুৰিছে জীয়েক সেই কাঁইট লাগিলে আমাৰ ঘৰলৈ আহিব লাগে নে নগেনৰ ঘৰৰ কথা জানেই তাহাঁতৰ কল কিমান আছে আমাৰ ঘৰত বা ক'নো কলটো আছে মানুহটোৱে ৰুবলৈ পুলি পোৱাই নাই ৰুবলৈ শান্তি নাই দেই গৰুখিনি মেলি দিব নি পেলাই আইঅ গোটেই বাৰীখনতে সোমাইছেগে ইমান ডাঙৰ ডাঙৰ কল কলবোৰ ৰুই থৈছিলো একদম পাতবোৰ খাই শেষ কৰিছে ইমান গৰু সোপা সোমাই আছিলে মানুহটোক ক'লো খেদিবলৈ মানুহটো ডাঙৰকে সেই কামলৈহে গুচি গ'লগে এতিয়া মই গৈ পেলাই খেদি থৈ আহিছোগে এইবোৰ ছাগলী কাৰ জানো সেই সোপাও সোমাই আছেগে গৰু ছাগলী সোপা পুহি পেলাই আৰু মোৰ ভোকৰ বাৰীতহে সোমাইছেগে কল পুলিবোৰ ইমান কষ্টকে ৰুইছো কিমান কষ্ট হয় মইহে জানো এনেকে সেই গৰুৱে যদি খাই পেলাই মোৰ বিকিবলৈকে নহ'ব যেনে তেনে বোলো কলৰ বাৰীখনত সেই কল বিকি পেলাই বোলো যেনে তেনে ঘৰটো বনাইছো আইঅ মানুহবোৰ যে ইমান হিংসা নকবি বুজিছনে মানুহবোৰে গৰু ছাগলী পুহিছে মোক গোটেই কলৰ বাৰীত সোমাই পেলানি গোটেই কলবোৰ খাই পেলাইছেগে বলচোন মই তহঁতৰ ঘৰলৈ বল কেলে আইঅ কি কবি আৰু আমাৰ এই জহনী লাগিলি ছোৱালী দেখা নাই তেতুৰ কাঁইট লাগিলে আইঅ ভাত খাওঁতে গোটেই কাঁইট লগালে এতিয়া কল খালেহে যাব সেই ফাগুনীয়া কলে বোলে তহঁতৰ ঘৰত ডাঙৰ কল এতিয়া ঘৰত নাই কলৰ বাৰীত কল কেঁচাই হৈ আছে এতিয়া কেঁচা কল খাব নোৱাৰি নহয় কিন্তু নগেন্দা নাই নি নগেন্দা সেই কামলৈ গুচি গ'ল আকৌ তাকেটো বলচোন কেঁচা কল তাকে দে কিবা কিবি বইল চেল কৰি হ'লেও খোৱা মাছো না বলচোন অকমান সহায় কৰি তাকে মই
হাইও সেই ৰমেনখত ক'বলৈহে যাম বুলি ভাবিছিলো গৰুখিনি পুহিছে আৰু বান্ধি নথ গম পাওঁ নে গোটেই একদম বাৰীখন তহিলিং কৰি ফুৰিছে আহা এজনী নহ'লে আকৌ সেই তেঁতু লাগি হেৰি হৈ যাব নহয় বৈ ভীমকল আছে নহয় এনেকে হেৰি কৰি পেলাই ভুকুৱাই ভুকুৱাই পকা হ'লেও খুৱামা হ'ব বৈ বৈ আই সেই তেঁতুটো আকৌ টাইম লাগি ধৰিছে নহয় এজনী বৈ অ' মা ইমান বিষাইছে মধুৰি এটাকে খাওঁ শুন খাতি হা ঘৰত ভাত খাই কাঁইট লগাই আহিছে না আকৌ মধুৰি মাৰিবলৈ হেৰি লাগে তোক হা হয় অ' মধুৰি খালে ভাল হ'ব বাইদেউ জানচোন এবাৰ ৰ তেতিয়াহ'লে ভয়ো লাগে নহয় দুপৰীয়া বোলে মধুৰি গছতে ভূত থাকে গম পাওঁ নে ওলাই ভূত একো নহয় ভয়ো লাগে পাই একো নহয় মোৰ খাওঁ খাওঁ লাগিছে ৰ তেতিয়াহ'লে ভূত চুত ওলালে হয় আৰু মাজনী তনিবোৰ কি পিন্ধিছ নিপিন্ধিবি মানুহে ভয় খাব হা কৃষ্ণ কৃষ্ণ হে প্ৰভু তই যিটো ৰূপত ৰৈ আছ মই এনেই নিবি ছোৱালী মানুহে দেখিলে ভয় খাব দেই নিপিন্ধিবি দেই ভয় খাব মই কিবা ভূত নি কিবা আয়ো অ ছোৱালী আহা যাওঁ আয়ো যাওঁ বল বল এইবোৰ সঁচাকে দেই ভয় লাগে ফাগুনি কি বিচাৰি ফুৰিছ সূতাটো বিচাৰি ফুৰিছো গম পা নাই আজি ঘৰ হাৰাই নাই আৰু অ মোৰ ছোৱালী খনাল হেৰি নহয় ছোৱালী পিছাই এতিয়া কাঁইটা গ'ল শুনছো ডাঙৰ কথা এটা খনানা কল বিচাৰি যাওঁতে ঘৰত আছে নি আকৌ নাই নাই কচোন সেইবোৰ কি পিন্ধে তাই মধুৰি তলত যিখন হেৰি ৰূপ ধুই পেলাই মধুৰি খাই আছিলে আমাৰ আকৌ ছোৱালীয়ে মধুৰি খাওঁ বুলি ক'লে মোৰ ভয়ো লাগিছে দুপৰীয়া মধুৰি গছৰ তলত যাবলৈ ভূত ওলাই নহয় তাৰপিছতে গৈছিলো তোৰ জীয়ে যিটো ৰূপ লৈ ওলাই আহিলেও সেইবোৰ কাপোৰ পিন্ধিবলৈ নিদিবি দেই মই আমাৰ তাই সদায় কওঁ তাই নুশুনে নহয় মোৰ কথা নুশুনে নিষ্পত্তি নুশুনে মই কলো বোলো তোক সঁচাকে বোলো একদম বান্দৰী গতে লাগে মই এই চোলাটো চাবিচোন কাহানি বা তোৰ আগতো কৈছো এই চোলাটো কাহানি বা মই পুৰি পেলাম নাহিব আপুনি নহ'লে আপুনি সেইদিনাখন মোক কিমান লাজ দিছে মানুহৰ আগত মধুৰি খাই থাকোতে বোলে মই একদম ভূতৰ নিচিনা লাগিছে আপোনালোকে কি জানিব এনেকুৱা দেশ কেলে নালাগিব তোক বা ভূতৰ আগতে মই তোক কাহানি বাই কলো এইটো বোলো কাটিম এইটো পুৰি পেলাম কোনোবাই দি আপোনালোকে এইবোৰ অলমেডলৰ মানুহ নহয় আপোনালোকে এইবোৰ একো বুজি নাপায় আজিকালি এইবোৰ এনেকে পিন্ধে গম পাইছে আপোনালোকৰ জীয়েকৰ নিচিনাকে একদম চুচৰি যোৱাকে পিন্ধিব নোৱাৰো নহয় লাগ বুলি ক'লে কাপোৰ চা গোটেই কাপোৰ ভৰ্তি হৈ আছে হা ইমান ভাল ভাল কাপোৰ হা তাই বা সেই ফ্ৰকডালহে পিন্ধিবলৈ পায়গে তাকেতো দেই হ'ব দে সেই কাইলৈ গোটৰ মিটিং দিছো ক'বলৈ আহিলো যাবি হ'ব যাম দে তাকেহে পইচা সেই কাইলৈ দে বাপেকে পইচা নাপায় পৰহিলেহে পাব তাকে মই দে কাইলৈ দিব পাওঁ নে হ'ব বা কিবা এটা কৰিম বা যাচোন বা আহিবি খালি দেই ছোৱালীক কাপোৰ খুলিবলৈ কবি দেই ভয় খাই মানুহ মৰিব হ'ব যা সঁচাকে আমাৰ ছোৱালীক যে সদায় কওঁ দেই এইবোৰ বোলো ভাল বালমূৰীয়াবোৰ এইবোৰ নিপিন্ধিবিচোন অকমান ছোৱালী মানুহ ভাল কাপোৰ পিন্ধিবি ইমান কাপোৰে উভয় নদী হৈ আছে আমাৰ সঁচাকে ছোৱালীজনীৰ পৰা একো শান্তি নোহোৱা হলা আকৌনো এইবোৰ আঁঠুৱাডাল পিন্ধিছে দেখিবলৈ মন নোযোৱা হৈছে আমাৰ এইজনীকো